সত্য, তপ, শৌচ, দয়া আৰু সত্য। চাৰি হ'ল ধৰ্মৰ শুদ্ধি। এইটো কথা আগত আমাৰ ভাগৱতৰ আৰম্ভণিত কৈছে। এতিয়া যেতিয়াই কৈছে তাৰে 3 কোটি কলিয়ে ভাঙিবলৈ বিচাৰিছে। তাতেই কোন আছে? দয়া আছে। দয়া শব্দে ভগিনী, দয়া শব্দে প্ৰেম। যেতিয়া ভকতৰ প্ৰেম নাথাকে, ভকতৰ দয়া নাথাকে, ভকতৰ যদি এইখিনি নাথাকিলে শ্ৰদ্ধা ভক্তি কেতিয়াও আহিব নোৱাৰে। সেইকাৰণে দয়াই ভগিনী বুলি ভাগৱতৰ কোনোবা ঠাইত কৈ গৈছে। গতিকে সেইকাৰণে ৰামক আনিব লগা হৈছে। প্ৰথমে ৰাম আনিব, তাৰপিছতে ৰাম আহিছে, তাৰপিছতে কৃষ্ণ, তাৰপিছতে এই দয়া সুভদ্ৰাৰ ভাগ প্ৰতীকী ৰূপে দিছে। এইকাৰণে যে যি ভকতৰ হৃদয়ত দয়া নাই, ভকতৰ হৃদয়ত প্ৰেম নাই, ভকতৰ হৃদয়ত শ্ৰদ্ধা নাই, তেনেকুৱা এখন হৃদয়ত ভক্তি নাবাঢ়ে। সেইকাৰণে সুভদ্ৰাকো উপাসনাৰ এটা মাধ্যমত ইন্দ্ৰদুম্নক সেইকাৰণে দয়াই ভগিনী হিচাপে তালৈ আনিব লগা হৈছে।